বেলতলা জয়ানগৰ সংযোগী পথত ডাষ্টবিন স্থাপনক লৈ স্থানীয় ৰাইজৰ ক্ষোভ। বেলতলা বজাৰৰ অংশছোৱাত দুখন বিদ্যালয়ৰ সমীপত জিএমচিয়ে স্থাপন কৰিছে তিনিটাকৈ ডাষ্টবিন। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ডাষ্টবিন কেইটা স্থাপনৰ পিছতে পথছোৱাত সৃষ্টি হৈছে দুৰ্গন্ধময় পৰিৱেশৰ। বজাৰৰ মাছ মাংস ব্যৱসায়ীসকলে পথৰ দাঁতিতে জাবৰ পেলাই কদৰ্যময় পৰিৱেশ গঢ়ি তোলাৰো অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰে জিএমচিৰ ডাষ্টবিন কেইটা অন্য স্থানলৈ স্থানান্তৰৰ দাবী ৰাইজৰ। মিউনিচিপালিটিত গৈ পেলাই কমপ্লেইন কৰিলোঁ, ডিচিক ক'লোঁ, মন্ত্ৰীক ক'লোঁ, অশোক সিংহল ডাঙৰীয়াক ক'লোঁ। আমি যে আপোনাৰ মানুহখিনি তাত আছে, এখন স্কুল আছে, শৈক্ষিক পৰিৱেশটো চাওক, সৰু সৰু ল'ৰা ছোৱালী হাইস্কুল, তাতে এখন আমাৰ বুনিয়াদী হেৰিও আছে তাতে আৰু এটা মন্দিৰো আছে ইয়াতে, ভালে বেয়া এটা মন্দিৰ আছে, শনি মন্দিৰ এটা আছে। এই গোটেইখন ৰেচিডেঞ্চ এৰিয়া, ইয়াত আপুনি এইফালেদি আহিব নোৱাৰা অৱস্থা। গতিকে আমি বহুত ক'লোঁ, ইমিডিয়েট ইট হেজ টু বি মানে ৰিলোকেটেড, এই বস্তুটো ইয়াৰ পৰা নিব লাগে। ২ নম্বৰ কথা, যিখন বজাৰ, সেই বজাৰখনত আচলতে ইমান ডাঙৰ বজাৰ, অসমৰ এটা পৰম্পৰা ৰক্ষা কৰা এখন বজাৰ, ইয়াত আচলতে চৰকাৰৰ ইকনমিক যিটো ব্যৱস্থা, ৰেভিনিউ কালেকশ্যন এটা সুন্দৰ পৰিৱেশ আছিল, কিন্তু তেওঁলোকে সেইটো নকৰি বুলি চাইণ্টিফিকেলি তেওঁলোকে নকৰি কিছুমান ল'ৰাৰ হাতত এইটো বস্তু এৰি দিছে। কিছুমান ল'ৰাৰ হাতত এৰি দিছে। তেওঁলোকে মানে কি কৰে আমি দেখি আমাৰ বেয়া লাগে। এনেকুৱা ধৰণৰ কালেকশ্যন হয়, ইয়াত পইচাৰ কালেকশ্যন হয়তো হয় যে যিখিনি বস্তুত আমাক 20 টকাত দিব লাগিছিল সেইখিনি বস্তুত 30 টকা, 50, 40, 50 টকা হৈ যায় আৰু কোনো কণ্ট্ৰল নাই। ইয়াত এটা ইকনমিক ইণ্টাৰেষ্ট আছে, চবৰে বিভাগৰো আছে এইটো বস্তুত, আপুনি সেইটো জানে বৰ্তমান ছ'চাইটিত। গতিকে সেইটো ইমিডিয়েট বন্ধ কৰি পেলাই এই বজাৰৰ লেচি কওক কিবা কওক, এটা নৰ্মেল দুখীয়া মানুহখিনি আহে বেপাৰ কৰিব, তাতে যিটো পৰিৱেশ হয় পইচা তোলা আপোনাৰ নিজে দেখিব, আৰু পুলিচেও একো নকৰে, তেওঁলোকৰ দূৰত চাই থাকে। এইটো আমি স্পষ্ট ক'ব পাৰোঁ।